তো গাইজ আপোনালোকে ভাবছে বোধ হয় মই বৰে গা পা ধুই ক'ত যাওঁ তাৰ মানে কথাটো কি হ'ল কালিৰ পৰা মই আজিলৈকে ঘুমোৱাই নাই দেউতাৰ দোকানত আছিলো ভাবছিলো কি দোকান বন্ধ কৰিম কাষ্টমাৰ আছিল গতিকে মানে কি ৰাতিপুৱাই দিলো আৰু মই বৰ্তমান গা পা ধুই বাবুত তাৰ মানে কিবা ৰিষ্ট পছে সেই কাৰণে মানে কি কিটাং ঘৰত প্ৰত্যেক আজি সোমবাৰ না মঙ্গলবাৰ সোমবাৰ না সোমবাৰে মানে কি তাতে তেল দিবা দিছে গতিকে মই কিটাং ঘৰত যাব লাগিব আৰু দোকানতো মাল বহুত লাগা আছে গোটেই ৰাতিটো যিটো ভিৰ মানে কি কম আৰু এখন মানে দোকানত মাপ থৈ আহিছো আৰু এইফালে যে লিপিকাও আছিল দিনটো তাই অলপমান বেচাৰি মানে কি যেহেতু বাবু আছে বাবুক অলপ লগতো থাকবাই লাগিব সেইটো মানে কি একদম আর চিৰসত্য কথা আৰু এঠান মই যাম দোকানক লগিন যাই তাৰে পৰিস্থিতি দেখি আছো কেনেন হৈ আছে বৰ্তমান অলপ ভিৰ কমিল তো চাৰ্ট তাত পিন্ধি লওঁ অলপ চেন টেন মাৰি লওঁ যেহেতু কিটাং ঘৰত যা কথা তো এইটো হৈছে পুৱাৰ পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ বহুত দিন দেখা নাছিলো আৰু এঠান বলক দেউতাৰ দোকানক লগিন যাই থাকো গ্ৰাহক আছিল না নাই পানীৰ গ্ৰাহক ঘুরছে না পানী চানী মাল চাল নাই আকৌ শিখৰ 20 টাকা হ'ব কেপি হ'ব লাগব তো পৰিৱেশটো এনেহেন এইবিলাক পাৰ্কিং দেখা পাইছে বৰ্তমান পাৰ্কিং অলপ কমি গেল তো ময়ো এখন পাৰ্কিং দিছিলোঁ ইয়াতে ইয়াত পাৰ্কিং 20 টাকা কৰি লৈছিলোঁ বেছি নাপালোঁ কিবা 10-20 টাকামান পাইছোঁ আৰু এইফালে চাওক টেণ্ট সাজি মেথন ইয়াতে মানুহ ঘুমে আছে ৰাতিপুৱাই দিছে মানে কি ভোট গণনা দিছিল আজি ভোট গণনা আছিল তো বৰপেটাত এই টেণ্টত মানুহ আছে চব মানে কি ৰিজাল্ট দিয়া নাই আহাৰ আজি ৰিজাল্ট দিব গতিকে চপৰ ৰাতিটো এতিয়া কাটইছে আৰু ইফালে দেউতাৰ দোকানত এইবিলাক কল দেখা পাইছে আমাৰ গাছৰ কল বেচপাতে উলিয়াই দিছোঁ জৰা 10 লাগিলে আহি যাব পাৰে হতাৰ এই দেখিছে না পকা নাই আৰু ইফালে কাষ্টমাৰ এজন আছে এওক লাগে ORS ঠাণ্ডা আৰু আমাৰ ইয়াতে আছে এই গৰম ORS তাৰমানে যেহেতু পুৰণা দোকান আমাৰ দোকানত কোনো ফ্ৰিজ চিজ নাই ফ্ৰিজ আছে মানে কি ঘৰত গতিকে মায়ে আনবা গৈছে ORS ঠাণ্ডা ORS ঘৰৰ পৰা তো মোর মাজত বর্তমান আছে আমার বিপুল দাদা এমো রাতিপুৱাই দিছে ৰাতিপুৱা কেনে লাগছে আজি বঢ়িয়া লাগছে হা বঢ়িয়া আৰু এইফালে যে তোৰ ঘৰৰ আগত এখিনি পাৰ্কিং দিছিল যে লৰাটো কেইটা কাম ইনকাম কৰিছে মোটামুটি 5000 মান টাকা ইনকাম 5000 এখানত কেইটা টাকা লৈছিলে এখানত কিবা 100 টাকা কৰি লৈছিল নাকি 100 টাকা ৰাতিপুৱাই দিছো হতাৰ আৰু হতাৰ যে মই কৈ থাকো আৰু আপোনালোকে সুধি থাকে হতাৰ মানে কি হতাৰৰ ডিসকভাৰ কৰা মানুহজন এওঁৱে আমাৰ বৰপেটাৰ গাইছ তলেদি ফুটা আছে নাকি মই সময় নাকি এই মই বাইদেউ দুডাল ধূপ জ্বলে নেদাকো মৰ্তিন কাছু আছে যদি জ্বলে দে দুডাল মে কি কাৰবাৰ হৈছে আৰু ইফালে বহুদিনৰ মূৰত দেউতাই অলপ দোকানত আহিছে আগত কৰি অলপ সুস্থ হৈছে গা কেনে দেউতা বৰ্তমান মাতটো অলপ ভালকে নলি অহা নাই না 18 তাৰিখে ৰিপৰ্ট ডাক্তৰক দেখাব আছে আর তোর ডাক্তরক ঔষধ পাতি টাইমতে খাই আছে না নাই তুই খাই আছি খাই থাকবি এখন যা তুই ঘৰত যা বেছি থাকবা নাংগে মই আছো দোকানত তামোল চামোল সব লেখছো চিলিপ লেখছো মই অলপ পিছত বাজাৰত যাম দোকান খুলি এখন দোকান খোলা নাই ভাত পোৱাতে কিটাং ঘৰতো যাবা আছে বৌ এইবিলাক মানে কি বুজি পালো এইবিলাক পাৰ্কিংৰ কাৰণে হয় না আৰু ইটো কি হ'ব ইটো বাগাত দিয়াৰ পইচা লাগব হা বাগাত দিয়াৰ পইচা কিমান কৰি ঘণ্টাত কেই ঘণ্টা ঘুমালা কি এথান আমি তো গম পা নাই 4টা তো ঘুমাবা 3টা তো ঘুমাবা আপনি ওইফালে ঘুমে আছে ঘৰ আমি গমে পা নাই আৰু এওঁলোকে ঘুমে আছে ইয়াতে ফুল ফেচিলিটি গতিকে আপনি ৰখি থাকব উঠি গুচি যাব নহলে উঠি গুচি যাব ল আমি তাৰে আৰু যদি ফটোৰ জিতলিও ল'ব 200 টাকা দিবা লাগিব আচ্ছা ঠিক আছে আছে না নাই মানুহবিলাক ভালে হেতে কেইজন বাগাত দিছে ডাঙৰ ছাতা তিনজন ঘৰবাল তিনজন কি দেখছেন নেটকা বস্তু দেখছেন নাকি নেটকা বস্তু দেখলো আজি দেখছা কেনে ছাতা এইটো ন বেলেগ ছাতা নাজনো না এইটো বেংক ছাতাৰ ওপৰত হয় নাকি গাইস হতাৰ ঘুমাবা লাগিব ওইনা কই দাও একবার হতার ঘুমাবা লাগিব গাইস
মই এই পাৰ্কিঙৰ 20 টকাটো লেখতে ঠিকে আছিল না নাই কমেণ্ট কৰি জনাবচোন কেনে হৈছিল হেণ্ড ৰাইটিং ইমান ভাল নহয় এই যিহে লিখছোঁ এটাও গ্ৰাহক নাপালোঁ এইখন চিনি পাই আপুনি কওকচোন এৰে পৰা আৰু এইফালে হৈছে আমাৰ গছৰ আম বৈদ্য টেঙা গাইছে বা তামাম লাগছে আম বা তাৰ হয়তো কিছুমান বহুত সৰি গৈছে বহুত আৰু পকলি খাব লাগিব আৰু দোকানত বেচবা লাগিব ওপৰত আম তলত দোকান উপম ষ্ট'ৰ হতাৰ বেছি থাকিব লাগিব আৰু ইফালে খাটো খাই থাকিব লাগিব ORS সার্ভিস দি আছো না ডে নাইট আহি গেছে ইফালে গ্রাহক আছে দেখছে এইটো আমার এই মস্ত হাধা আর ইফালে এইটো আমার লগত আছে হসপাইডো কি লাগে ধূপ লাগে এই পাই ধূপ দিবার হলো তো ফাইনালি গাইজ আহোঁ উঠলা আহাৰ পালা বহিবা এইফালে পইচা ললাক না নলাক সেইটো কিন্তু গম পা নাই পাছত সুধবা লাগব আহাৰ কৰি যাই সুধবা নৰে বেয়া কথাটো 100 টাকা কিহৰ কাৰণে ঘুমৰ কাৰণে এইটো দাম কিমান লৈছে ডেকাথলনৰ পৰা ল ন এইটো দাম কিমান 3600 কিমান জন হ'ব পাৰি 3% দাম শুনছে কিমান কলা 36,000 या 3600 তো আপোনালোকৰ এই ভোটৰ ৰিজাল্ট দিলে নে নাই দিয়া নাই এতিয়ালৈকে আৰু একফালে আমাৰ লোকেল মানুহখিনি যিখিনি আমাৰ বৰপেটাৰ যিবিলাক পঞ্চায়ত ভোট নহয় মৰ্নিং ৱাক কৰাত অলপ ব্যস্ত হৈ আছে এইবিলাক ঘূৰিয়ে আছে দুই এজন আৰু এইফালে এজন আহিছে ভোট গণনাৰ মানুহ এওঁ সুদূৰ হ'ব ভোটত কাই জিতিল পুরাকে ভোটৰ ৰিজাল্ট দিলাক না নাই ভোটৰ ৰিজাল্ট দিছে ভোটৰ ৰিজাল্ট ভোট জিতছে না খাচ্ছে জিতছে ঠিক আছে বহুত ভাল লাগিল কংগ্ৰেচুলেশ্যন আৰু বৰ্তমান দেউতাৰ দোকানৰ পৰা গাইজ তেল ডিপুক লগিন যাই আছোঁ তেল আনবা দেউতাৰ দোকানৰ কাৰণে দেউতাৰ দোকানত বেচে তেলো ৰাতি শেষ হৈ গৈছে গতিকে আপোনালোকক কৈছোঁহে বৰ্তমান এইবিলাক গেলেন চেলেন লৈ যাই আছোঁ আৰু কি কৰিব বেক টু বেক ডিউটি গেলেন পৰিলে এই অৱস্থা মোৰ দুভাগে দুটা গেলেন বেচবা লাগব হতাৰ তো গাইজ ফাইনেলি পেডেল মাৰি তেল ডিপো আহি পালোঁ ভাগৰ লাগছে অলপ पेट्रोल दे दो भैया पेट्रोल 98.71 फाइनली गाइस तेल सेल লৈ আহি পালোঁ আৰু বৰ্তমান মা দেউতা বাকাত ব্যস্ত তো আৰু ইয়াৰ পিছত কি হয় আপোনালোকক আজিৰ দিনটোত দেখি আছোঁ a few moments later গাইস কি হৈ আছে বুলি নকলো মানে কি হ'ব এৰ পিছত মানে কি সরাত কেন হাগা লাগলা তাৰ পিছত কি হল কি নহল মানে মই হাগি সাগি আইলো মানে হিকনি আর ভিডিও কৰা নহল টান লাগছিল গতিকে বৰ্তমান লাগি আছে মানে কি এখন গা ধুবা লাগে গা চা ধুই তেন যাব লাগিব আৰু বাজাৰত দেউতাৰ আছে বাজাৰ দোকানৰ বহুত বস্তু কিনবা লাগা আছে আৰু কিটাং ঘৰত যায় হনাই নমৰিবা গতিকে আৰু একবাৰ গা ধুবা লাগিল সামান চছৰা মাৰি বুকৰ কামি হারাও লাগেছে ফাটা চিৰাটো নাই দে তো এই হৈছে কণ্ডিশ্যন অলপ আগতে দোকানত আছিলো এথানে সরাত কেন পায়খানাটো দেখে দি দেখছে কেনে পায়খানা সরকারে দিয়া নহয় দে আটাই বানো গণেশ নাকি দে সরি গাইস আসা পায়খানা বাই বাই কাধু ওলিপি মেন আটা পারবা বারে পর পরা উৎসাহ ধই কি তাবরা আর আটা বাবু জোগে দিবা গেছে গাইস তার কা হইছে কেনে উঠে কিবা তো গাইস মোর বিশহরি এই বিশহরি হার পালা মাকে গা ধুইছে না ধোৱা নাই তুই গা ধুইছে না হালকা চালান দিলো কি হালকা চালনে তো এইটো হৈছে মায়েক এইটো মায়েক মানে এইটো লিপিকা এই মুখ খেঞ্চা
চাই মুখখন সেই হেন হৈছে ভোটৰ ভোট বেংক হেন হৈছে ভোট জেগনে আৰু এইটো হৈছে আমাৰ মোৰ চলিটো ঘুমাই আছে চিম্পুৰি মইনা পুৰা ঘুমাই আছে হতাৰ তো গাইজ বেছি দেৰি নকৰোঁ ফটাফট যাব লাগে এইফালে দোকান ৰখি আছে দেউতাই আৰু মা আছে ক'ত জানে ৰ'ব গীতা কি কৰি আছা আৰু দোকানত কাক দিলীপক থৈছা আইটো ৰেডি হৈ আছে তাই যাব লাগিব তাৰমানে মই এইগিলাখান কৰি তই বাজাৰৰ পৰা আহি কীৰ্তন ঘৰত যাই বাবুৰ তেলখিনি দি আহি দোকানত থাকবি আৰু মইতো সদায় খা খাদ্যখিনি বনাই দিম তো গাইজ কথাবিলাক এনেহেন হৈ আছে আপোনালোকে মাৰ মুখৰ পৰা শুনিলাকে গতিকে বেছি দেৰি নকৰোঁ কাপোৰখিনি পিন্ধি মই যাম বাজাৰত আৰু দেউতাৰ লগত থাকব লিপি মানে দেউতাক ঘৰত খেলাই দিব দোকান থাকবা দিয়া নাই তথাপিও তাৰমানে পুৰণা মানুহ না যিমান যি হওক দোকানখনৰ প্ৰতি অলপ মোহ আছে গতিকে তুৰুত মাজে মাজে যাই আছে যিহেতু অলপমান মানে এটা সেই আহিছে তথাপিও কমৰৰ বেদনা আছে আপোনালোকক কৈছোঁৱে 18 তাৰিখে ৰিপৰ্ট এটা দেখুৱাব লগা আছে হাৰ্টৰ ডাক্তৰক তো এইবিলাকে আৰু বস্তুবিলাক চলি আছে লিপি কাপোৰ দিয়া যাওঁ মই ফাইনেলি গা পা ধুই এই বেগ লৈ আহি গ'লোঁ বাজাৰ আহি পালোঁ এখন বাজাৰখিনি ফটাফট কৰিব লাগে ইফালে দোকান বা খুলিছে না নাই দোকানে খোলা নাই ক'ত মৰামৰ ইমান পুৱাই আহিছোঁ তাৰমানে এখনো খোলা নাই তো বাজাৰ কৰিব আহি থাকোঁতে লগ পালোঁ ৰিকু ভাইটিক ই মোক বহুত হেল্প কৰলাক পিলপিলি এখনত আহি আছিলোঁ পিলপিলিখন হৈ ৰৈছে ভাইটিও মোৰ লগত ৰখি আছে বৰ্তমান আৰু ইফালে হৈছে মস্ত বৰষুণ গতিকে পিলপিলিখনক লগ পালে পাছে পিলপিলিৰ পাছে যাই থাকে নাকি গাইজ আৰু ডাইৰেক্ট দোকানত লগ পাইছোঁ ভাইটি কিবা ক'বা একবাৰ দিয়া মোট কৰি এওঁ ভালকেন দে খাবি না তো একবাৰ শুনক এওঁৰ মুখৰ পৰা তো ফাইনেলি গাইজ মাল লৈ আহি পালোঁ আৰু বৰ্তমান মাল চাৰ্জত ব্যস্ত লিপিকা ফ্লেগ আছে ফ্লেগ চাম চব আছে হা অ' গাইজ এক চাওক শিখৰ মানে কি কয় শিখৰ চিঙি থাকোঁতে এটা ইফালে লৈছে এফালে দে যেনেকৈ আছে সেনেকৈ থাক নলৰবি এই শিখৰ মই খাম কি হৈ যায় এতিয়া জৰ্দা মিলাই খাব লাগিব দেউতাক চাওক মুখখন চাওক এইটো শিখৰ আনিছে যাওঁ মা চাই শিখৰ মুখী আৰু এইটো কেপি কমলা পচন্দ দেউতাক পুৰা কামত লগাই দিছোঁ হতাৰ পুৱাই সুদা মুখত যাম বুলি ভাবিছিলোঁ কীৰ্তন ঘৰত বোলে বাবুৰ কাৰণে সেয়া কৰি আহিম সময় নহ'ল এটা নাৰ ভোক লাগি খাব লগা হ'ল গাইছ মনটো পবিত্ৰ থাকলি হ'লে এই আৰু জিন্দগী দোকানতে 3 hours later গাইছ চকুটো টানি নিছে আৰু বৰ্তমান ইফালে কীৰ্তন ঘৰতো যাব লগা আছিল মানে কি অলপমান হেলা লগা হেন হৈছে কিন্তু যাতো যাবই লাগিব অলপ দেৰি কৰি হ'লেও ইফালে অলপ ঘুমটি মাৰিব পাৰিলে ভাল লাগিলা হয় হা আৰু এইটো আমাৰ এওঁ আৰু মই দোকানত মাজা আনিছিলোঁ এওঁ আৰু মাজা যাত্ৰা মাজা খাই কেনে লাগছে হা গাইছ মই ইয়াত তাৰমানে কি থাকিব নললোঁ ঘৰত আহিলোঁ ঘুমাবৰ কাৰণে চকু টানি নিছে কালিৰ পৰা ঘুমা নাই ৰাতিপুৱা 6টাত দোকান খুলিছিলোঁ 6টাত অ' লিপি মায়ে আৰু গোটেই ঘুমাই আছে বোধহয় পুৰা গাইজ মই অলপ ৰেষ্ট লওঁ অলপ ঘুমাওঁ তাৰে পিছত মই কীৰ্তন ঘৰত যদি তেল দিব যাম তেল মানে বাবুৰ চাকি গোট লাগিলে হ'ব না লিপি ৰাতিপুৱালৈ যাম দিয়ক অলপ ৰেষ্ট লওঁ চকুত আনি নিছে গাইজ এই অলপমান টাইম থাকলো বাবুৰ লগত মই থাকি এইবাৰ দেউতাকক মাতছোঁ দেউতাকে থাকব অলপ টাইম বাবুৰ লগত এইবাৰ মই দোকানত ছাৰ্ভিচ দিম আমাৰ তাৰমানে দুফালে ছাৰ্ভিচ দিয়া চিষ্টেম একবাৰ বাপেকলে থাকব চলিৰ লগত একবাৰ মই থাকিম চলিৰ লগত তুমি থাকা হ'ল তাক ৰাখা নাকি বুজাও এইটোৰ আৰু মুখৰ মাতে নাই দিনক দিনে বৰিং আনিছে বৰিং আনিছা দে গেলোঁ বাই বাই হেল্ল' গাইজ অলপমান মানে কি ঘুমে চুমে আহিলোঁ
মানে কেইঘণ্টামান ঘুমালো? 1 ঘণ্টা। 1 ঘণ্টা এনে অলপ ৰেষ্ট ল'লো। চকু টকু ওলা ওলি দি আছে, দেখাই পাইছে। কাষ্টমাৰক দিবি না নিজে খাই থাকবি? আৰু খাবা লাগব স্পৰ্টছ এনাৰ্জি ড্ৰিংক। কেনে লাগছে? টোপনি ক্ষতি হৈ আছে, অলপ এনাৰ্জি আনিব লাগিব। ফুল সার্ভিস দিবা লাগবো গাইস, ফুল সার্ভিস। নামান দিয়াছ না খাই চাও। তো বর্তমান টাইম হয়েছে কিতাং ঘরত যাওয়া। বর্তমান অলপ সময় পাইছো আর এই লৈ লৈছো মিঠাতেল। গতিকে বুলক বর্তমান কিতাং ঘরক লগিন যাই থাকো না কি কয়? বাবা যাবি নাকি কিতাং ঘর? মোর লগত আবুল। তো ফাইনালি গাইজ মই কিতাং ঘর আহি পালো আর বর্তমান ভিতরক লগিন যাব নরিম যেহেতু এই ধুতি বিৰণ পিন্ধিব লাগে। নিয়মখিনি তো আপোনালোকক আগৰ ভিডিঅ' এটাত কৈছোৱে মই। মানে ইয়াৰ যদি আপুনি ভিতৰত যায়, ভিতৰত গ'লে ধুতি বিৰণ পিন্ধিব লাগিব। উইদাউট ধুতি বিৰণ ভিতৰত সোমাব নোৱাৰিব। এইবিলাক যাই থাকোঁ, সেৱাটো কৰি আহোঁ আৰু এই তেলখিনি বাবুৰ দি আহোঁ, যিহেতু গণকে ৰিষ্ট পৰা বুলি কৈছে। আৰু এইটো হৈছে আমাৰ বৰপেটা কীৰ্তন ঘৰৰ মানে কি বৰ্তমান এনেকুৱা অৱস্থা। আৰু হোলীৰ সময়ত আহিলে বহুত ইয়াৰ মানুহৰ সমাগম দেখা পোৱা যায়। বহুত নিস্তব্ধ হৈ আছে। বাবা কেনেহেন লাগছে? মজা ন, শান্তি পৰিৱেশ। দৈবিক উপম দাস। তো গাইজ বৰ্তমান কিতাং ঘৰৰ পৰা আহিলোঁ, আপোনালোকে দেখাই পালাক। আৰু বৰ্তমান মোৰ একো ডিউটি নাই, মানে কি বাজাৰ যাব লগাও নাই আৰু কিতাং ঘৰত আহিব লগাও নাই। এথেন গা পা ধুবাও লগা নাই, গোটেই কামখিনি হ'ল বৰ্তমান। আৰু ৰাতিক লগিন দোকানত ডিউটি হঠাৰ বেচবা লাগিব। আজি লাষ্ট ভোট গণনা। তো বোলক দোকানক লগিন যাই থাকোঁ। এইটো ঘৰ মোৰ। তো গাইজ মানে কথাটো হৈছে কি ভোট গণনাৰ কাৰণে জহেন তহেন বাইকবিলাক সোমাব দিয়া নাই। মোৰ ঘৰ কাৰণে মোক সোমাব দিলা আৰু ঘৰ পালোৱে অলৰেডি। তো ঘৰ পাই গেলোঁ। তই এথেন ঘৰত যা, দোকান ৰখি থাকবা নাংগে। এথেন মোৰ ডিউটি, বেগ টু বেগ খালা বদলা কৰা ডিউটি কৰি আছোঁ গাইজ। মা আৰু দেউতা আছিল, মাক পঠাই দিলোঁ অলৰেডি। এথেন দেউতাক পঠাই দিওঁ, যা লাহে যাবি যা। এইবিলাক চাবা নাংগে, যা চব বস্তু আনি আছোঁ এটা এটা কৰি, চব আনি আছোঁ। কলগেটবিলাক বা ক'ত সাজে দিলা? তাতে আছে কলগেট, তেল আনিম যা। তো গাইজ মা আহিল, মই ভাত চাত খাই বেথন আহিম। আৰু ৰাতিক লৈ কি হয় কি নহয় নাজানো, ভিডিঅ' কৰিব পাৰোঁ না নৰোঁ। যদি পাৰোঁ আপডেট দিম আৰু যদি নৰোঁ ইয়াতে সমাপ্ত হ'ব। মা কিবা এটা কৈ যায় কেনেহেন বস্তুবিলাক কি কওঁ? খবৰে হ'ল বৰডেকাই ফোন কৰিছি, বাপেকৰ সেই লোকেল কণী আনবা দিছে, আনি মেথন ধুলীয়া কথা কৰি খোৱা দিছে। মই আৰু কৈছোঁ বোলে এই দুদিন উলম উলম হৈ আছে ৰ, গতিকে কণী চণী আনবা পৰা নাই। সি আৰু কৈছে কি বোলে এইখিনিতে গোহাৰি ইমান উলম উলম না, দেউতাকতো হেৰি সেই কৰি ৰাখি, মই তোমাক ক'বাহে পাৰোঁ, মই তাৰ একো বেলেগ কৰিব নোৱাৰোঁ, সেয়ে কৈছে। তো বৰডেকাক আমি বহুত মিছ কৰিছোঁ হয়নে? এই কথা। বাই বাই।